নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এজ হকে তোমালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ ইংৰাজী পাঠ্যপুথিখনৰ লেচন নম্বৰ 5 দি আৰ্ট অফ বায়োগ্ৰাফিকেল স্কেচৰ মই আজিৰ এছামিজ ট্ৰান্সলেশ্যনখিনি আলোচনা কৰিম। মই যোৱা ভিডিঅ'ত এই পাঠটোৰে গ্লছাৰীকেইটা আলোচনা কৰিছিলোঁ। যদি তোমালোকে চোৱা নাই প্লে লিষ্টত গৈ আগৰ ভিডিঅ'খন চাই ল'বা। আৰু আজি মই এছামিজ ট্ৰান্সলেশ্যনখিনি আলোচনা কৰিম। ভিডিঅ'খন মনোযোগেৰে চাই যাবা আৰু যদি বুজি পোৱাত কিবা অসুবিধা পোৱা তোমালোকে মোক কমেণ্টত জনাবা, নহ'লে মোৰ হোৱাটছএপ নম্বৰ 8876299269 এই নম্বৰত হোৱাটছএপ কৰিব পাৰা। আৰু যদি ভাল লাগে এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱী থাকিলে শ্বেয়াৰ কৰি দিবা। যিয়ে নহওক আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। ইয়াত ফাৰ্ষ্ট পেৰাগ্ৰাফত কৈছে যে এ বায়োগ্ৰাফি ইজ এন ইম্পৰ্টেণ্ট জেনাৰ অফ লিটাৰেচাৰ, অৰ্থাৎ জীৱনী হৈছে কি সাহিত্যৰ এক গুৰুত্বপূৰ্ণ শাখা। ইট ইজ এন একাউণ্ট অফ এ পাৰ্চনছ লাইফ, ই হৈছে কি কোনো এজন ব্যক্তিৰ জীৱন বৃত্তান্ত। যে বায়োগ্ৰাফিটো কি এজন ব্যক্তিৰ জীৱন বৃত্তান্ত। দি লাইফ অফ এ গ্ৰেট মেন অলৱেজ ইনস্পায়াৰ্ছ আছ, যে কি কৈছে মহান ব্যক্তিসকলৰ জীৱন কথাই আমাক সদায় কি কৰে অনুপ্ৰাণিত কৰে। যে দি লাইফ অফ এ গ্ৰেট মেন অৰ্থাৎ মহান ব্যক্তিসকলৰ জীৱনটোৱে কি কৰে অলৱেজ ইনস্পায়াৰ আছ, যে আমাক কি কৰে অনুপ্ৰাণিত কৰে। Therefore, students are often asked to write biographies of great men. যে কি হৈছে সে ছাত্ৰ ছাত্ৰীসকলক প্ৰায় মহান ব্যক্তিসকলৰ কি কৰে জীৱনী লিখিবলৈ দিয়া হয়। যে যেহেতু আমাক মহান ব্যক্তিসকলৰ জীৱনী কথাই আমাক কি কৰে অনুপ্ৰাণিত কৰে, সেইকাৰণে কি কৰা হয় ছাত্ৰ ছাত্ৰীসকলক প্ৰায় মহান ব্যক্তিসকলৰ জীৱন কাহিনীবিলাক কি কৰা হয় জীৱনীবিলাক লিখিবলৈ দিয়া হয়। নেক্সট পেৰাত আছে এ বায়োগ্ৰাফিকেল স্কেচ অফ এ পাৰ্চনছ লাইফ ইজ এ ভেৰি ব্ৰিফ একাউণ্ট। যে এইবাৰ কৈছে যে জীৱনীমূলক লিখনি হৈছে এজন ব্যক্তিৰ জীৱনৰ অতি সংক্ষিপ্ত বিৱৰণ। জীৱনীমূলক লিখনিটো কি এজন ব্যক্তিৰ জীৱনৰ অতি সংক্ষিপ্ত বিৱৰণ, কাৰণ এজন মানুহে গোটেই জীৱনত কি কৰিছে বা তেওঁ কেনেকৈ চলিছে গোটেইখিনি আমি দিয়াটো সম্ভৱ নহয়। তাত কি থাকে আমাৰ জাষ্ট এটা সংক্ষিপ্ত বিৱৰণ দিয়া থাকে ক'ত এটা বায়োগ্ৰাফিত। ইট ইন্ট্ৰডিউচ এ পাৰ্চনছ লাইফ এণ্ড এচিভমেণ্টছ টু আদাৰ, যে ই আন মানুহৰ ওচৰত এজন ব্যক্তিৰ জীৱন আৰু কৃতিত্বক পৰিচয় কৰাই দিয়ে। কি কৰে যে আন মানুহৰ ওচৰত এজন ব্যক্তিৰ জীৱন আৰু কৃতিত্বৰ কি কৰে পৰিচয় কৰাই দিয়ে, যে মানুহজন কেনেকুৱা আছিল বা মানুহজন কেনেকৈ জীৱনটো কটাইছে বা তাৰ জীৱনত কি আছিলে সেইটো আমাক কি কৰি দিয়ে জাষ্ট এটা পৰিচয় কৰাই দিয়ে। তাৰপিছত আছে এ বায়োগ্ৰাফিকেল স্কেচ কনচিষ্ট অফ দ্য ফলোয়িং মেইন পইণ্টছ। যে কৈছে যে এখন সংক্ষিপ্ত জীৱনীমূলক লিখনিত তলত দিয়া দিশবোৰ থাকে। যে আমি যেতিয়া এখন বায়োগ্ৰাফি লিখিম তাত কি দিয়া থাকে সেইটোৱে কৈছে, আৰু যে এখন সংক্ষিপ্ত জীৱনীমূলক লিখনিত তলত দিয়া দিশবোৰ থাকে। এতিয়া আমি চাম যে আমাৰ কি কি দিশ আমাৰ এখন জীৱনীত বা এখন বায়োগ্ৰাফি লিখোঁতে আমাক থাকিব লাগে, সেইটোৱে এই লাইনটোত কৈছে। এতিয়া আমি নেক্সট চাম যে ইয়াত কি কি আমাৰ দিশ দিয়া থাকে। ইয়াত আমাৰ দিশ থাকে এক নম্বৰত থাকে ইন্ট্ৰডাকশ্যন অৰ্থাৎ আৰম্ভণি। যে আমি যেতিয়া এটা বায়োগ্ৰাফি লিখিম তাত ফাৰ্ষ্ট কি লাগিব আমাক ইন্ট্ৰডাকশ্যন অৰ্থাৎ আৰম্ভণিখিনি লাগিব আমাক। নেক্সট লাগিব বাৰ্থ এণ্ড পেৰেণ্টেজ অৰ্থাৎ জন্ম আৰু পিতৃ মাতৃৰ পৰিচয়। যেতিয়া তুমি এখন বায়োগ্ৰাফি লিখিবা ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যনটো দিব লাগিব অৰ্থাৎ আৰম্ভণি এখন লিখিব লাগিব। তাৰপিছত কি কৰিব লাগিব তাৰ বাৰ্থ আৰু পেৰেণ্টেজ লিখিব লাগিব অৰ্থাৎ জন্ম আৰু পিতৃ মাতৃৰ যিটো পৰিচয় আছে
এইটো লিখিব লাগিব। তেওঁ কেতিয়া জন্মগ্ৰহণ কৰিছিল বা তেওঁৰ পিতৃ মাতৃ কি আছিল, নাম কি, এনেকুৱা ধৰণৰ কিবা লিখিব লাগিব তাত। তাৰপিছত আছে এডুকেশ্যন অৰ্থাৎ শিক্ষা। সেই মানুহজনৰ শিক্ষা কি আছিল বা কোৱালিফিকেশ্যন কি আছিল সেইটো আমাক উল্লেখ কৰিব লাগিব। আৰু 4ত আছে আমাৰ কেৰিয়াৰ অৰ্থাৎ বৃত্তি। তেওঁৰ কেৰিয়াৰটো কি আছিল সেইটো আমাক তাত আলোচনা কৰিব লাগিব। আৰু 5ত থাকিব ডেথ এণ্ড লিগেচি অৰ্থাৎ মৃত্যু আৰু উত্তৰাধিকাৰ। যে শেষত গৈ আমাক কি লিখিব লাগিব, মানুহজন কেতিয়া মৃত্যু হৈছিল সেইটো আমাক লিখিব লাগিব। এতিয়া নেক্সট পেৰাত দিছে লেট আছ ৰাইট এ বায়োগ্ৰাফিকেল স্কেচ উইথ দ্য ফলোয়িং ফেক্টছ এবাউট কল্পনা চাওলা, দি ফাৰ্ষ্ট ইণ্ডিয়ান বৰ্ণ ওমেন টু গ' ইন টু স্পেচ। ইয়াত কৈছে যে আহা আমি তলত দিয়া তথ্যসমূহ ব্যৱহাৰ কৰি অৰ্থাৎ যিকেইটা আমাক তথ্য দিছে এইবোৰ ব্যৱহাৰ কৰি ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথম মহাকাশচাৰী কল্পনা চাওলাৰ সংক্ষিপ্ত জীৱনী লিখ। এতিয়া আমি এজন মহাকাশচাৰীৰ বিষয়ে এখন বায়োগ্ৰাফি লিখিম। তাত আমাৰ তলত দিয়া আছে, সেইটো আমি ব্যৱহাৰ কৰি আমি কি লিখিম, ভাৰতত জন্মগ্ৰহণ কৰা আমাৰ প্ৰথম মহাকাশচাৰী, হয়তো তোমালোকৰ ভিতৰত সকলোৱে জানাই অৰ্থাৎ শুনি আহিছা, সেইটো আমাক কি লিখিম এতিয়া, সেই ব্যৱহাৰ কৰি তাৰ এখন জীৱনী আমি লিখিম। ইয়াত আমাৰ প্ৰথমটো আছে, ইয়াত আমাৰ আছে ফুল নেম অৰ্থাৎ সম্পূৰ্ণ নাম, নামটো কি আমি লিখিম কল্পনা চাওলা। তাৰপিছত আমাৰ আহিব ডেট অফ বাৰ্থ জুলাই 1, 1961 অৰ্থাৎ 1 জুলাই 1961 চন। তাৰপিছত আছে ষ্টাৰ্ট অৰ্থাৎ ষ্টেট ৰাজ্য, ইয়াত স্পেলিংটো ভুল হৈ আছে, এইটো আছে হাৰিয়ানা। এতিয়া আমাৰ আহিব এডুকেশ্যন। এডুকেশ্যন আছে স্কুলিং এট টেগৰ স্কুল, BE পাঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজ, এৰ'নটিকেল ইঞ্জিনিয়াৰিং, মেষ্ট্ৰি ইন এৰ'স্পেচ ইঞ্জিনিয়াৰিং USA, PhD ইন এৰ'স্পেচ ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি অফ কলৰাডো। ইয়াত কৈছে যে প্ৰাথমিক শিক্ষা ক'ত কৰিছিল, ঠাকুৰ বিদ্যালয়, BA কৰিছে পাঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজ, এৰ'নটিকেল ইঞ্জিনিয়াৰিং, তারপরে স্নাতকৰ এরোস্পেস ইঞ্জিনিয়ারিং এইটো কৰিছে আমেৰিকাত, PhD স্পেস ইঞ্জিনিয়ারিং এইটো কৰিছে কলৰাডো বিশ্ববিদ্যালয়ৰ পৰা। এতিয়া আহিব কেৰিয়াৰ অৰ্থাৎ বৃত্তি। এ ৰিচাৰ্চাৰ NASA 1988 and astronaut candidate 1994, the mission specialist কলম্বিয়া 1996 অর্থাৎ বৃত্তি কি আছিল, এজন গৱেষক নাসাৰ 1988 চন, মহাকাশচাৰীৰ সদস্য আছিল 1994 চন আৰু মিশন বিশেষজ্ঞ কলম্বিয়াত আছিল 1996 চন। এতিয়া আমাৰ আহিব ডেথ, যে তাই কেতিয়া মৃত্যুবৰণ কৰিছিল 2003 অৰ্থাৎ 2003 চনত। উত্তৰাধিকাৰ এইটো আমাৰ ব্লাংক কৰি দিয়া আছে। ইয়াৰ নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম কল্পনা চাওলাৰ বিষয়ে, দি ফাৰ্ষ্ট ইণ্ডিয়ান বৰ্ণ ওমেন টু গ' ইনটু স্পেচ। কাৰণ একেখন ভিডিঅ'তে আলোচনা কৰিবলৈ গ'লে ভিডিঅ'খন বহুত দীঘলীয়া হয় আৰু দীঘলীয়া হ'লে তোমালোককো বৰিং লাগে, সেইকাৰণে মই ভাবিলোঁ নেক্সট ভিডিঅ'ত এই পাৰ্টটোৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ কল্পনা চাওলাৰ বিষয়ে আলোচনা কৰিম। যিকেইটা আমি ইয়াত পইণ্ট পঢ়িলোঁ ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আমি তাৰ জীৱনীখন কেনেকৈ লিখিম সেইটো আমাক ইয়াত কল্পনা চাওলাটো দিয়া আছে, এইটো আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। যিয়ে নহওক তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।